হয় মই বৰ্তমান উপস্থিত আছো সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত যি বৰবিলা টিলাবস্তি আৰু বৰবিলা টিলাবস্তিত নিশা আচলতে অঘটন সংঘটিত হৈছে গৰু চুৰি কৰি অনা এখন বাহন বিলাসী বাহন মই ভিডিঅ' জাৰ্নেলিষ্টক অনুৰোধ কৰিছো সেই দৃশ্য দেখুৱাবৰ কাৰণে আৰু সেই বাহনখনৰ নাম্বাৰ আছিল AS01FJ 5183 আৰু এই ট্ৰাইবাৰ বাহনখনতে গৰু চুৰ কৰি আনাৰ যি আচলতে ৰাইজে এটা খবৰ পাইছিল আৰু সেই খবৰৰ ভিত্তিত ৰাইজে গাড়ীখনক খেদি খেদি ইয়াত আচলতে গাড়ীখন ইয়াত এই বোকাত ইয়াত ৰৈ যায় আৰু সেই সময়তে উত্তেজিত ৰাইজে গৰু চুৰি কৰি অনা যি গাড়ী সেই গাড়ীখন ইয়াত এনেদৰে চূৰ্ণ বিচূৰ্ণ কৰি জ্বলাই দিয়ে আৰু এটা কথা ক'ব লাগিব যে এয়া যি বৰবিলা যি পথ আচলতে গুৱাহাটীৰ পৰা যি বৰবিলা হৈ যি আচলতে কলংপাৰ হৈ সোণাপুৰ ওলাব পৰা যি আচলতে পথ এই পথৰ উন্নয়নৰ পাছতে কিন্তু এনেধৰণৰ চুৰি কাৰ্য ইয়াত যথেষ্ট সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে আৰু এটা কথা ক'ব লাগিব যে এই গৰু চুৰিৰ যি আচলতে চক্ৰ এই গৰু চুৰি চক্ৰটোৱে ইতিমধ্যে কিন্তু ইয়াত বহুবাৰ এনেধৰণৰ কাৰ্য সংঘটিত কৰিছে আৰু এইবাৰ এই ৰাইজে এই ক্ষেত্ৰত ক্ষান্ত নাথাকি নিজে সিদ্ধান্ত ল'বৰ কাৰণে বাধ্য হ'ল আৰু তাৰ ফল আমি যদি চাওঁ এনেধৰণে গাড়ী জ্বলাই দিব লগা এক অৱস্থাৰ ইয়াত সৃষ্টি হ'ল আৰু মই ভিডিঅ' জাৰ্নেলিষ্টক সেই সমগ্ৰ দৃশ্যটো দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছোঁ যে ইয়াত কিছুমান ফুল আৰু ৰিবন মানে যি ফিটা ৰঙীন ফিটা ইয়াত পৰি থকা পৰিলক্ষিত হৈছে আৰু সেই ফিটাসমূহৰ পৰা লক্ষ্য কৰি আৰু আমি যি স্থানীয় ৰাইজৰ পৰা যি খবৰ পাইছিলোঁ সেই খবৰৰ ভিত্তিত যে ইয়াত খুব দৰাৰ যে যেনেকৈ বিয়াৰ এখন গাড়ী সেই বিয়াৰ গাড়ীৰ নিচিনাকৈ সজাই পৰাই গাড়ীখন লৈ আহিছিল যাতে কোনেও সন্দেহ কৰিব নোৱাৰে আৰু তেনেধৰণে এক অভিনৱ কৌশলো তেওঁলোকে অৱলম্বন কৰি ইয়াত চুৰি কাৰ্য সংঘটিত কৰিছিল আৰু ইয়াত যি আচলতে যি এটা বালি মহল আছিল আৰু এই বালি মহলটোৰ ফালে সেই গাড়ীখন নিশা ৰাইজে যেতিয়া খেদা দিয়ে তেওঁলোক আহি পৰে আৰু তেতিয়াই এই গাড়ীখন এই বোকাত আবদ্ধ হয় আৰু তাৰ পিছতে উত্তেজিত ৰাইজে গাড়ীখন চূৰ্ণ বিচূৰ্ণ কৰি ইয়াত এনেদৰে গাড়ীখন জ্বলাই দিয়ে ইতিমধ্যে সোণাপুৰ আৰক্ষীৰ যি লোকসকল আহিও ইয়াত উপস্থিত হৈছে তেওঁলোকে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে কিন্তু বৰ্তমানলৈ কোনো ধৰণৰ এই ক্ষেত্ৰত লোকক আটক কৰা হোৱা নাই আৰু যি আচলতে ইয়াত যি ঘটনা হ'ল এই ঘটনাৰ পৰা ৰাইজে আচলতে এটা বাৰ্তা দিব বিচাৰিছে যে এনেধৰণৰ যি আচলতে চুৰি কাৰ্য বাৰে বাৰে সংঘটিত হৈ আহিছে তাৰ প্ৰতি কিন্তু যেন কৰবাত নহয় কৰবাত প্ৰশাসনো ব্যৰ্থ হৈছে সেই কথা কিন্তু ধন্যবাদ জ্ঞাপন কৰিছো এই মুহূৰ্তত কমল কৃষ্ণ ডেকা আমাক পোনপটীয়াকৈ ঘটনাস্থলীৰ পৰা পৰিৱেশ দেখুওৱাৰ বাবে